আজি মই তোমালোকক পদাৰ্থৰ অৱস্থা এই টপিকটো মই তোমালোকক পঢ়াই দিম ঠিক আছে তোমালোকে জানাই যে পদাৰ্থৰ তিনিটা অৱস্থা আছে যে কঠিন অৱস্থা জুলীয়া অৱস্থা আৰু গেছীয় অৱস্থা ঠিক আছে এতিয়া মনত ৰাখিবা কঠিন পদাৰ্থই হওক বা জুলীয়া পদাৰ্থই হওক বা গেছীয় পদাৰ্থই হওক সকলোবিলাক পদাৰ্থ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ দ্বাৰা গঠিত ঠিক আছে আৰু ঠিক সেইদৰে কঠিন পদাৰ্থ কিছুমান ক্ষুদ্ৰ কণাৰ দ্বাৰা গঠিত ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ দ্বাৰা গঠিত এতিয়া সেই কঠিন পদাৰ্থটোৰ ভিতৰত যিবিলাক কণিকা থাকিব সেই পাৰ্টিকুলবিলাকৰ মাজত কণাবিলাকৰ মাজৰ ডিষ্টেঞ্চটো দূৰত্বটো বহুত কম হয় মানে এটা কণা আনটোৰ একদম ওচৰা ওচৰিকৈ থাকে সেইবাবে কঠিন আৰু মনত ৰাখিবা সেই কঠিন পদাৰ্থৰ যিবিলাক কণিকা আছে সেইবিলাক এটা ঠাইৰ পৰা আন এটা ঠাইলৈ কি কৰিব নোৱাৰে গতি কৰিব নোৱাৰে নিজৰ ঠাইতে দুলি থাকে ঠিক আছে তো সেইবাবে সেই কণাবিলাকৰ মাজৰ যিটো আকৰ্ষণী বল বহুত বেছি সেইবাবে মনত ৰাখিবা কঠিন পদাৰ্থবিলাকৰ নিৰ্দিষ্ট আয়তন আৰু কি আছে আকৃতি আছে ইহঁত দৃঢ় হয় ঠিক আছে আৰু ইহঁতক সংকোচন কৰিব নোৱাৰি তাৰমানে অতি নগণ্য সংকোচনশীলতাটো ইহঁতৰ অতি নগণ্য ঠিক আছে ইহঁতক ইমান সহজে কম্প্ৰেছ কৰিব নোৱাৰি ঠিক আছে তাৰপিছত এতিয়া আমি পঢ়িম কি জুলীয়া অৱস্থাৰ বিষয়ে এতিয়া চোৱা জুলীয়া পদাৰ্থও কণাৰ দ্বাৰাই গঠিত ঠিক আছে ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ দ্বাৰা গঠিত কিন্তু জুলীয়া পদাৰ্থৰ কণাবিলাকৰ মাজত কিছু গেপ থাকে ঠিক আছে আৰু ইহঁতৰ মাজৰ যিটো আন্তঃআণৱিক বল যিটো আছে কণাবিলাকৰ মাজৰ সেইটো অলপমান কি হয় চলিত মানে কঠিন পদাৰ্থৰ কণাবিলাকতকৈ অলপ দুৰ্বল হয় ঠিক আছে সেইবাবে ইহঁতৰ নিৰ্দিষ্ট আয়তনটো আছে ঠিকেই কিন্তু নিৰ্দিষ্ট আকৃতি নাই জুলীয়া পদাৰ্থৰ ঠিক আছে আৰু বৈ যোৱাটো জুলীয়া পদাৰ্থৰ এটা ধৰ্ম হয় মনত ৰাখিবা জুলীয়া পদাৰ্থ বৈ যাব পাৰে আকাৰ সলাব পাৰে গতিকে ইহঁত দৃঢ় নহয় ইহঁতক প্ৰবাহী বুলি কোৱা হয় সেইটো তোমালোকে মনত ৰাখিবা এতিয়া উদাহৰণৰ সহায়ত মই বুজাই দিছো চোৱা তোমালোকে কি কৰা যে 50 মিলিলিটাৰ ঠিক আছে 50 মিলিলিটাৰ পানী এইটো পাত্ৰত লোৱা ঠিক আছে বিকাৰ এইটোৰ নাম বিকাৰটো তোমালোকে 50 মিলিলিটাৰ পানী লোৱা ঠিক আছে সেই পানীখিনিয়ে বিকাৰটোৰ আকৃতিটো ল'ব তাৰপিছত সেই 50 মিলিলিটাৰ পানীটো আকৌ এইবাৰ এই বটলটোত দিয়া তোমালোকে দিলে তাতো 50 মিলিলিটাৰ পানীয়ে থাকিব কিন্তু পানীখিনিৰ আকৃতি কেনেকুৱা হৈ যাব বটলটোৰ দৰে হৈ যাব মানে ইয়াক যিটো পাত্ৰত ৰখা হয় সেই পাত্ৰটোৰ আকৃতি লৈ লয় জুলীয়া পদাৰ্থবিলাকে কিন্তু সিহঁতৰ আয়তন কি থাকে আয়তন কিমান থাকিব সেম থাকিব আয়তন 50 ml থাকিব দুইটাতে কিন্তু সিহঁতৰ আকৃতিটো দেখিবলৈ কি হ'ব বেলেগ বেলেগ হ'ব তো আকৃতি বেলেগ বেলেগ হয় আয়তন একেই থাকে মানে আয়তনটো নিৰ্দিষ্ট থাকে আকৃতি তোমালোকৰ কি হ'ব বেলেগ বেলেগ হ'ব জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা গেছীয় পদাৰ্থ এতিয়া মনত ৰাখিবা এই গেছীয় পদাৰ্থবিলাকো কণাৰ দ্বাৰাই গঠিত কিন্তু সেই কণাবিলাকৰ মাজৰ বহুত দূৰত্ব থাকে হৈ গ'ল এটা আনটোৰ পৰা বহুত দূৰত্বত থাকে সেইবাবে সিহঁতৰ মাজৰ যিটো আকৰ্ষণী বল সেইটো বহুত কম সেইকাৰণে সিহঁতৰ নিৰ্দিষ্ট আয়তনো নাই নিৰ্দিষ্ট আকৃতিও নাই আৰু গেছৰ কণিকাবোৰ তীব্ৰ বেগত গতি কৰিব পাৰে কাৰণ এটা আৰু আনটোৰ মাজত আকৰ্ষণী বলটো কম যিহেতু সেইকাৰণে সিহঁত পূৰা তীব্ৰ গতিত যেনি তেনি জিগজেগ মোচনত গতি কৰিব পাৰে ঠিক আছে আৰু বেছি পৰিমাণে ইহঁতক কি কৰিব পাৰি সংকোচন কৰিব পাৰি যিহেতু ইহঁতৰ মাজত গেপটো বেছি আছে ঠিক আছে কণাবিলাকৰ মাজত সেইকাৰণে ইহঁতক সংকুচিত কৰিব পাৰি বেছিকৈ হৈ গ'ল তো এতিয়া তোমালোকে নেক্সটখিনি চোৱা যিহেতু ইহঁতক বেছিকৈ সংকুচিত কৰিব পাৰি সেইকাৰণে মনত ৰাখিবা যেনে অক্সিজেন চিলিণ্ডাৰত কি থাকে অক্সিজেন গেছ ভৰোৱাই থাকে তো সেই অক্সিজেন গেছ তোমালোকৰ চাপ দি কেনে সংকুচিত কৰা গেছ হিচাপত তাত ভৰাই দিয়া যায় মানে তাত বহুত অক্সিজেন থাকে তো সেইবিলাক অক্সিজেনটোক কম্প্ৰেছ কৰি তাতে বহুত অক্সিজেন গেছটো তাত ভৰাই দিয়া থাকে ৰন্ধন গেছৰ চিলিণ্ডাৰত কি থাকে LPG লিকুইফাইড পেট্ৰলিয়াম গেছটো তাতে সংকুচিত কৰি কেনে প্ৰেছাৰ দি কেনে সংকুচিত কৰি তাত ভৰাই দিয়া হয় ঠিক আছে এইবাৰ প্ৰশ্নআলি চোৱা তোমালোকে তলৰ পদাৰ্থবোৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা এতিয়া চোৱা বায়ুৰ ঘনত্ব চবচে কম হয় তাৰপিছত চিমনিৰ পৰা ওলোৱা ধোঁৱা ইয়াতে কিছুমান পলিউটেড পাৰ্টিকুল কিছুমান মিক্স হৈ থাকে সেইকাৰণে ইয়াৰ অলপ ঘনত্বটো বেছি হ'ব ঠিক আছে আৰু মনত ৰাখিবা ঘনত্ব মানে কি ভৰ ডিভাইডেড বাই আয়তন যেতিয়া আয়তনটো বাঢ়িব আৰু ভৰটো যেতিয়া কমিব তেতিয়া ঘনত্ব তোমালোকৰ কি হ'ব ভাবা তো তেতিয়া ঘনত্ব কমি যাব তো ভৰটো বেছি ধৰি লৈছোঁ আয়তনটো কম আয়তন মানে যিখিনি ঠাই আগুৰে সেইখিনি আয়তন তো আয়তনটো যদি কম হয় ভৰটো যদি বেছি হয় তেতিয়াহ'লে ঘনত্বটো কি হ'ব বেছি হ'ব ঠিক আছে তো
তো এতিয়া কপাহটো চলিড বস্তু কিন্তু হ'লেও তাৰ কপাহৰ ভিতৰত কপাহৰ যিটো গঠন আছে তাতে কিছুমান কপাহৰ গঠনত ভিতৰত কিছুমান কি থাকে ক্ষুদ্ৰ ছিদ্ৰ থাকে তাত তোমালোকৰ বায়ু সোমাই থাকে সেইকাৰণে ইহঁতৰ যিটো আয়তন আছে সেইটো বেছি আৰু তাৰ তুলনাত ভৰটো কি হয় কম হয় তো সেইকাৰণে ইহঁতৰ ঘনত্বটো কম হয় কাতকৈ পানীটো এটা লিকুইড হয় তো সেইকাৰণে লিকুইডৰ ঘনত্বটো কম হ'ব লাগিছিল কপাহৰটো কি হ'ব লাগিছিল বেছি হ'ব লাগিছিল কটনৰ বেছি হ'ব লাগিছিল কিন্তু নহয় তেনেকুৱা নহয় কপাহৰ কম চলিড বস্তুটোৰ ঘনত্ব কমি গ'ল আৰু পানীৰ ঘনত্ব বাঢ়ি গ'ল ঠিক আছে আৰু মৌটো তোমালোকে জানা অলপ ডেনচিটি ইয়াৰ বেছি হ'ব পানীতকৈ হৈ গ'ল বেছি ডাঠা আছে ইয়াত বহুত বস্তু মিক্স আছে তাৰপিছত চক মাটিটো চলিড বস্তু ইয়াৰ তোমাৰ কি হ'ব ঘনত্বটো বেছি হ'ব আৰু ল'ৰ কি হ'ব ঘনত্ব আটাইতকৈ বেছি হ'ব তো এইখিনি আছিল মই তোমালোকক কৰি দিলোঁ ঠিক আছে বাৰু